আজি আবেলি আমাৰ ঘৰত ওলালেহি তিনিজন ভকত মানে আলহী অতিথি। দুজন আমাৰ গাঁৱৰে, এজন ধেমেচি। এজন দেখিছে ভকতকতো বিভিন্ন ভিডিঅ'ত দেখে, হ'ল মনোজ ভাইটি অসম পুলিচৰ চাকৰিয়াৰ লগতে এজন খুব ভাল মিউজিচিয়ান। এইবাৰ তৰুণ লগত ঢোল বজাইছিলে আমাৰ হিমাংশু। অসমৰ এজন খুব ভাল বাঁহীবাদক, এইবাৰ দীক্ষিতৰ লগত বজাইছিলে আৰু মাজে সময়ে জ্যোতিমালাৰ লগতো তেখেতে প্ৰগ্ৰেম কৰে। কেইদিনমানৰ আগত ঝাৰখণ্ডলৈ গৈ আহিছিলে। মায়ে আৰু মানুহগৰাকীয়ে আলহীক খবৰ খাতি সুধিলে। মই বোলো লাহেকৈ কিনো খুৱাম আলহীক, দুখীয়া দৰিদ্ৰ মানুহ আমি, আমাৰ গৃহত আলহী যেনেকৈ আহিলে। গাহৰি অকণ আনিলোঁ, ভাতকে বনা বোলো, কিন্তু ভকতে ক'লে যে ৰুটি খাম। মই ক'লোঁ ৰুটিয়ে খাম। সেইকাৰণে ভকতে মই ৰুটি খাইছোঁ, লগতে সিহঁতকো ক'লোঁ তহঁতেও ৰুটি দুটা আলু অকণমান টেষ্ট কৰ। আইগৰাকীয়ে গাহৰি কচু দি বনালে, লগত আলু আৰু বিলাহী। গোটেইকেইজনে খালোঁ আৰু 4টা বজাতে খালোঁ। মই পিছে আৰু কাইলৈ ৰাতিপুৱাহে ভাত খাম দেই।